বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈদাম ক্ষেত্ৰই স্থান লাভ কৰাৰ পিছতেই আজি মৈদাম ক্ষেত্ৰত উপস্থিত হৈ ভূপেন বৰা স্থানীয় নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক লগত লৈ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চৰাইদেউ মৈদামস্থলী পৰিদৰ্শন কৰে। চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্বৰ মানচিত্ৰত অন্তৰ্ভুক্তিৰ পিছত এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ এই ঐতিহাসিক চৰাইদেউ মৈদামলৈ আগমন ঘটাৰ আগে আগে আদৰণি পথটো সম্পূৰ্ণ কৰা আৰু বিশেষ আনুষংগিক যিখিনি কাম ধুদৰালিকে ধৰি যোৰহাট এয়াৰপোৰ্ট আৰু ডিব্ৰুগড় এয়াৰপোৰ্টৰ যাতায়াতৰ ক্ষেত্ৰত সুব্যৱস্থা গ্ৰহণ কৰা এতিয়া চৰকাৰৰ দায়িত্ব বুলি সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক প্ৰচেষ্টাৰ কথা সদৰি কৰে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট। বহুদিনৰ পৰা আশা কৰিছিলোঁ যে চৰাইদেউৱে বিশ্ব ঐতিহ্যত স্থান পাওক আৰু দীঘলীয়া প্ৰচেষ্টাৰ অন্তত আমি স্থান পাইছোঁ। কিন্তু আপোনালোকেও সকলোৱে দেখিছে যে বিশ্ব ঐতিহ্যৰ হোৱাৰ সমান্তৰালভাৱে এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা টুৰিষ্টসকলে পৰ্যটকসকলে ইয়াত স্থান টুকুৰা চাবলৈ আহিব। এতিয়া আজি আমি আহি থাকোঁতে যিটো ধুদৰালিৰ যিটো অৱস্থা, আমি বিশ্বৰ অতিথিক আগমন ঘটাৰ আগে আগে আমি আমাৰ আদৰণি পৰ্বটো সম্পূৰ্ণ কৰিব লাগিব। আৰু সেইকাৰণে মই ভাবোঁ যে বিশেষকৈ আনুষংগিক যিখিনি উন্নয়নৰ কাম আছে ধুদৰালিকে প্ৰমুখ্য কৰি এতিয়া যোৰহাট এয়াৰপৰ্টৰ পৰা ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা ইয়ালৈ যিখিনি যাতায়তী ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থা আৰু অন্যান্য যিখিনি আনুষংগিক কথা অন্য টুৰিষ্ট স্পটবিলাকত আছে, সেই কথাখিনিত মই ভাবোঁ যে চৰকাৰৰ দায়িত্ব আছে। আৰু আমিও অসম কংগ্ৰেছৰ ফালৰ পৰা সিদ্ধান্ত লৈছোঁ যে গোটেই দেশত যিমানবিলাক আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটি আছে, আমাৰ সাংসদসকল আছে, আমাৰ বিদেশত বসবাস কৰা ভাৰতীয় নাগৰিকসকলক একত্ৰিত কৰিবৰ কাৰণে আমাৰ এটা অভাৰচিজ সংগঠন আছে। সকলোলৈকে আমি দুইজনেও চিঠি লিখিম, দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু মই, যাতে আমাৰ অসমৰ ঐতিহ্য বুৰঞ্জী পুৰাতাত্ত্বিক সমলখিনি অধ্যয়ন কৰিবৰ কাৰণে, চাবৰ কাৰণে দেশ আৰু বিদেশৰ পৰ্যটকসকল যাতে আহিবৰ কাৰণে কিছু হ'লেও তেওঁলোকক ইনফৰমেশ্যন আমিও আমাৰ ভূমিকা দিবলৈ চেষ্টা কৰিম। আৰু অসম আদিত্য।